Good morning, students. মই ৰূপালী বৰ্মন কোলাবৰী এমভি স্কুলৰ সহশিক্ষয়িত্ৰী। আজি মই তোমালোকৰ ক্লাছ 8ৰ ইংৰাজী গ্ৰামাৰৰ নেৰেশ্যন টপিকটো বুজাম। নেৰেশ্যন মানে হ'ল উক্তি। উক্তি মানে আমি যিবোৰ কথা কওঁ সেইবোৰ আমি আনৰ কথা যেতিয়া আমি আন এজনৰ আগত যেতিয়া আমি ডাইৰেক্টলি প্ৰকাশ কৰোঁ তেতিয়া আমি এইটো ডাইৰেক্ট নেৰেশ্যন হ'ব। আৰু যেতিয়া আমি কথাখিনি পোনপটীয়াকৈ প্ৰকাশ নকৰি আমি পৰোক্ষভাৱে প্ৰকাশ কৰোঁ তেতিয়া এইটো ইনডাইৰেক্ট নেৰেশ্যন হয়। গতিকে বক্তাৰ কথা কোৱাৰ ধৰণ অনুসৰি আমি নেৰেশ্যনক দুটা ভাগত ভগাব পাৰোঁ। সেইটো হ'ল ডাইৰেক্ট আৰু ইনডাইৰেক্ট। ডাইৰেক্ট আৰু ইনডাইৰেক্ট। তোমালোকে এক্সাম্পল দিলে গম পাবা। এক্সাম্পল এটা দিছোঁ মই। ডাইৰেক্ট ধৰা মই এটা এক্সাম্পল দিছোঁ, হৰিয়ে কৈছে I am ill, মই অসুখীয়া। এইটো হৰিৰ মুখৰ কথাখিনি আমি ইনভাৰ্টেড কমাৰ ভিতৰত হুবহুকে আমি প্ৰকাশ কৰিছোঁ। আৰু সেয়েহে এনেকুৱা উক্তি অসমীয়াত কি কয়, প্ৰত্যক্ষ উক্তি বুলি কোৱা হয়, ডাইৰেক্ট নেৰেশ্যন ইংলিছত। আৰু এই কথাখিনিকে আমি যেতিয়া ইনডাইৰেক্টলি প্ৰকাশ কৰিম, এইফালে আমি লিখি দিছোঁ হৰি says that he is ill. এতিয়া চোৱা, এই কথাখিনিকে আমি ইনভাৰ্টেড কমা উঠাই পেলাই আমি পোনপটীয়াকৈ নকৈ পেলাই আমি পৰোক্ষভাৱে প্ৰকাশ কৰিছোঁ যে হৰি says that he is ill. হৰিয়ে কৈছে যে সি অসুখীয়া। গতিকে বক্তাৰ কথা কোৱাৰ ধৰণ প্ৰকাশৰ ওপৰত ভিত্তি কৰি আমি নেৰেশ্যনক আমি উক্তি দুটা ভাগত ভগাব পাৰোঁ, ডাইৰেক্ট আৰু ইনডাইৰেক্ট। এতিয়া ডাইৰেক্টৰ পৰা যেতিয়া আমি ইনডাইৰেক্ট নেৰেশ্যনলৈ নিম তেতিয়া কিছুমান নিয়ম আছে। আৰু নিয়মটো তোমালোকে এক্সাম্পল কেইটা দেখিলে বুজি পাবা। ফাৰ্ষ্ট নিয়মটো হ'ল যে ডাইৰেক্টত ৰিপৰ্টিং ভাৰ্ব মানে এই ভাৰ্বটোৰ ঠিক পিছতে এটা কমা থাকে। তোমালোকে নিশ্চয় দেখিছাই কমাটো, যে ৰিপৰ্টিং ভাৰ্বৰ পিছত কমা থাকে। ৰিপৰ্টিং ভাৰ্বৰ পিছত থকা কমা ইনডাইৰেক্ট নেৰেশ্যনত উঠি যায়। আৰু তাৰ ঠাইত that conjunction বা আন সংগতি থকা কনজাংশন বহে। তো এক্সাম্পলটো তোমালোকে দেখিলে গম পাবা। ইনডাইৰেক্ট নেৰেশ্যনত তোমালোকে চোৱা, এইটো ইয়াত চোৱা যে দেহ বহিছে, কমাটো উঠি গৈছে, আৰু ঊৰ্ধ কমাও লগে লগে উঠি গৈছে। ঊৰ্ধ কমাটো ইনডাইৰেক্ট নেৰেশ্যনত নাই। মই ইয়াতে লিখি দিছোঁ ইনভাৰ্টেড কমা মানে ঊৰ্ধ কমা উঠি যায়। ইনভাৰ্টেড কমা উঠি যায়। কৰিব পাৰিছা? এক্সাম্পলটো দেখিলে বুজি পাবা যে ইয়াত ৰিপৰ্টিং ভাৰ্বটোৰ ঠিক পিছতে ডাইৰেক্ট নেৰেশ্যনত কমা থাকে, কিন্তু ইনডাইৰেক্টত সেইটো উঠি গৈ পেলাই ডেট কনজাংশন বা যি লাগে অকল যে ডেট কনজাংশনেই বহিব সেইটো নহয়, সংগতিপূৰ্ণ যি কনজাংশন বহে তাত বহি যায়। আৰু ইনডাইৰেক্ট নেৰেশ্যনত ঊৰ্ধ কমা নাথাকে। এইটো হ'ল 1 নম্বৰ নিয়ম, নেৰেশ্যন চেঞ্জ কৰা, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰা। 2 নম্বৰ নিয়মটো হ'ল যে ৰিপৰ্টিং ভাৰ্বটো ফিউচাৰ বা প্ৰেজেন্ট টেন্সত যদি থাকে, প্ৰেজেন্ট টেন্সত থাকিলে ইনডাইৰেক্ট নেৰেশ্যনত, মই শৰ্টকৈ লিখিছোঁ, ইনডাইৰেক্টত টেন্সৰ কোনো পৰিৱৰ্তন নহয়। এক্সাম্পলটো আকৌ চোৱা, তোমালোকে তেতিয়া বুজিব পাৰিবা যে ইয়াত চোৱা, ইয়াতে প্ৰেজেন্ট টেন্সত আছে সে ভাৰ্বটো, ৰিপৰ্টিং ভাৰ্ব এইটো। তো এইটো ইয়াতো চেজে হৈছে। গতিকে ইয়াত কোনো পৰিৱৰ্তন নহয় ইনডাইৰেক্ট কৰোঁতে। এইটো যদি প্ৰেজেন্ট বা ফিউচাৰত থাকিলেও কোনো পৰিৱৰ্তন নহয়। এইটো হ'ল 2 নম্বৰ নিয়ম। 3 নম্বৰ নিয়ম
যেতিয়া ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত থাকে, ৰিপৰ্টিং ভাৰ্বটো ডাইৰেক্ট নেৰেশ্যনত যেতিয়া পাষ্ট টেন্সত থাকে, ডাইৰেক্টত যেতিয়া পাষ্ট টেন্সত থাকে, তেতিয়া ইনডাইৰেক্টটো ভাৰ্বটো পাষ্ট টেন্স হয়, ভাৰ্বটো পাষ্ট টেন্স হয়। এইটো হ'ল 3 নম্বৰ নিয়ম। গতিকে এইটো মই পাষ্ট টেন্স দিয়া নাই, এক্সাম্পল এটা দি দিছোঁ, তেতিয়া গম পাবা যে হৰি চেড বুলি দিছোঁ, মই পাষ্ট টেন্স কৰি দিছোঁ যে আই এম ইল, এইটো ডাইৰেক্ট ধৰা, মই ইয়াত ইনডাইৰেক্ট কৰিম, আই এম ইল, এইটো আকৌ মই যেতিয়া ইনডাইৰেক্ট কৰিম, এইটো ডাইৰেক্ট নেৰেশ্যন, মই ইনডাইৰেক্ট কৰিলে কি হ'ব, হৰি said that he was ill, এমটো কি হৈ গ'ল, হৰিৰ লগত was হৈ গ'ল, পাষ্ট টেন্স কৰি দিলোঁ। গতিকে এইটো ইনডাইৰেক্ট কৰি দিলোঁ আমি, এইটো ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছিল, আৰু সেইকাৰণে আমি ডাইৰেক্ট ৰিপৰ্টিং স্পীচটোৰ আমি টেন্সটো পৰিৱৰ্তন কৰি was কৰি দিলোঁ। এতিয়া ধৰিব পাৰিছা নিশ্চয়, এইটো হ'ল 3 নম্বৰ নিয়ম। 4 নম্বৰ নিয়ম মই আৰু এটা কওঁ, সেইটো হ'ল যেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত থকা এই ৰিপৰ্টেড স্পীচটো চিৰসত্য ঘটনা বা অভ্যাসগত কাম হয়। এক্সাম্পল দিছোঁ, এইটো 4 নম্বৰ নিয়ম, এক্সাম্পল আগে দিছোঁ মই, তেতিয়া বুজিবা যে সীতা said the earth is round, the earth is round, সীতাই কৈছিল যে পৃথিৱীখন ঘূৰণীয়া। এইটো মই ইনডাইৰেক্ট কৰিম এতিয়া, সীতা said that the earth is round. এইটো এক্সাম্পল তোমালোকে মন দিয়া যে মই ইয়াত কোনো টেন্সৰ পৰিৱৰ্তন কৰা নাই, কাৰণ এই যে ৰিপৰ্টেড স্পীচটো আছিলে ডাইৰেক্টত, এইটো কিন্তু চিৰসত্য ঘটনা, দ্য আৰ্থ ইজ ৰাউণ্ড, পৃথিৱীখন ঘূৰণীয়া নহয় বুলিতো ক'ব নোৱাৰি, এইটো চিৰসত্য ঘটনা। গতিকে সেইকাৰণে আমি এইখিনি কোনো পৰিৱৰ্তন কৰা নহয়। তাৰমানে নিয়মটো এনেকুৱা হ'ব, যেতিয়া ৰিপৰ্টেড ডাইৰেক্ট নেৰেশ্যনত ডাইৰেক্টত ৰিপৰ্টেড স্পীচটো চিৰসত্য ঘটনা হ'লে, ৰিপৰ্টেড স্পীচটো চিৰসত্য এইখিনি ইয়াতে লিখি দিওঁ, চিৰসত্য ঘটনা বা অভ্যাসগত কাম বুজালে ইনডাইৰেক্ট টেন্সৰ কোনো পৰিৱৰ্তন নহয়। এক্সাম্পল, সীতা said I rise at dawn, মই দুকমুকালিতে উঠো। এইটো ইনডাইৰেক্ট যেতিয়া কৰিম আমি, তেতিয়া এইটো কোনো পৰিৱৰ্তন নহয়। সীতা said that she, ইয়াত rises, সীতাটো যিহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ, she rises at dawn, ইয়াত কোনো পৰিৱৰ্তন হোৱা নাই, টেন্সৰ কোনো পৰিৱৰ্তন হোৱা নাই, যেহেতু তাই সদায় দুকমুকালিতে উঠে। এইখিনি তোমালোকে বুজি পাইছা। এতিয়া এছাৰটিভ সেন্টেন্স, তোমালোকে যেহেতু সেন্টেন্স 5 প্ৰকাৰৰ পাইছা, এছাৰটিভ, ইন্টাৰোগেটিভ, ইম্পাৰেটিভ, এক্সক্লামেটৰী, অপটেটিভ। এতিয়া মই এছাৰটিভ সেন্টেন্সৰ যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশ্যন কৰিবা, তেতিয়া কিনো কৰিব লাগে, কি পৰিৱৰ্তন কৰিব লাগে সেইখিনি কম। এছাৰটিভ সেন্টেন্সৰ যেতিয়া নেৰেশ্যন কৰিবা, এছাৰটিভ সেন্টেন্সৰ নেৰেশ্যন কৰিলে 3টা অক্ষৰ পৰিৱৰ্তন হয়, ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলে 3টা মানে পৰিৱৰ্তন হয়। সেই 3টা হ'ল, নাম্বাৰ 1 pronoun, number 2 tense, and number 3 time and place.
এই তিনিটা পৰিৱৰ্তন কৰিলে আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব পাৰিম pronoun কেনেকৈ চেঞ্জ হয় pronounটো চাবা যেতিয়া ডাইৰেক্টত মই শৰ্ট ফৰ্মত লিখিলো ডাইৰেক্টত যেতিয়া আই থাকে তেতিয়া ইয়াত হি বা শি হয় তাৰ পিছত মি থাকিলে হিম বা হার হয় তাৰ পিছত মাই থাকিলে ডাইৰেক্টত যেতিয়া মাই থাকিব হিজ বা হার হয় তাৰ পিছত উই থাকিলে দে হয় তাৰ পিছত আস থাকিলে দেম হয় এনেকৈ প্ৰনাউনবোৰ চেঞ্জ হয় তাৰ পিছত প্ৰনাউনটো আমি পালো প্ৰনাউন চেঞ্জ হয় বাই টেন্সটো মই আগতে কৈছো মই নতুনকৈ নকওঁ টেন্সটো প্ৰেজেন্ট বা ফিউচাৰত যেতিয়া থাকিব তেতিয়া তাৰ কোনো পৰিৱৰ্তন নহয় পাষ্ট টেন্সত থাকিলে ৰিপৰ্টেড স্পীচটো পাষ্ট টেন্সতে হয় মই আগতে তোমাক কৈছো তাৰ পিছত পাষ্ট প্ৰেজেন্ট কন্টিনিউয়াস থাকিলে পাষ্ট কন্টিনিউয়াস ডাইৰেক্টত যেতিয়া প্ৰেজেন্ট কন্টিনিউয়াস টেন্স থাকিব কন্টিনিউয়াস থাকিলে এটো ইনডাইৰেক্ট পাষ্ট কন্টিনিউয়াস লৈ চেঞ্জ হৈ যায় পাষ্ট কন্টিনিউয়াস হয় কিন্তু এটো যেতিয়া পাষ্ট টেন্স সিম্পল পাষ্ট টেন্স থাকিব ডাইৰেক্ট সিম্পল পাষ্ট টেন্স থাকিলে এটো কিন্তু পাষ্ট পারফেক্ট লৈ চেঞ্জ হ'ব পাষ্ট পারফেক্ট লৈ চেঞ্জ হৈ যায় যেনে एग्जांपल এটা মই দি দিও তেতিয়া গম পাবা যে my uncle say I went to Delhi মই দিল্লী লৈ গৈছিলো এটো সোয়া সেট আছে এটো ৰিপৰ্টিং ভাৰ্বটো পাষ্ট টেন্সত আছে আৰু এটো ৰিপৰ্টেড স্পীচটো পাষ্ট টেন্সত আছে গতিকে এটো যেতিয়া ৰিপৰ্টেড স্পীচটো পাষ্ট টেন্সত থাকিব তেতিয়া ইনডাইৰেক্ট নেৰেশন কৰিব লাগে তোমাকে কি কৰিব লাগিব পাষ্ট পারফেক্ট লৈ চেঞ্জ হ'ব এটো যেনে চাবা my uncle say এটো ইনডাইৰেক্ট নেৰেশন said that he had gone past perfect hobo itu he had gone to Delhi এটা বুঝি পাইছা এটো হল টেন্সৰ চেঞ্জিং টেন্স পৰিৱৰ্তন আৰু টাইম এন্ড প্লেস টু হলে টাইম এন্ড প্লেস যেতিয়া চেঞ্জ কৰিবা তেতিয়া কি হ'ব টাইম এন্ড প্লেস ডাইৰেক্ট ইনডাইৰেক্ট নাও থাকিলে দেন হ'ব yesterday থাকিলে the previous day বা the day before হয় yesterday থাকিলে the day before তাৰ পিছত tomorrow থাকিলে কি হ'ব the next day হ'ব ইনডাইৰেক্ট তাৰ পিছত here থাকিলে here হ'ব এনেকুৱা টাইম এন্ড প্লেস বিলাক চেঞ্জ হৈ যায় গতিকে এছাৰ্টিভ সেন্টেন্সৰ এইখিনি পৰিৱৰ্তন কৰি আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট নেৰেশন আমি কৰিব পাৰিম এতিয়া মই তোমালোকক কেইটামান হোমৱৰ্ক দিম খুব টান নিদিও একেবাৰে সহজ আশা কৰোঁ তোমালোকে ঘৰত প্ৰেক্টিছ কৰিবা নিয়মবোৰ এপ্লাই কৰি হোমৱৰ্ক হ'ল একেবাৰে কম দিম মই বেছিকৈ নিদিও Jodu says our school is very old our school is very old Jodue কৈছে আমাৰ স্কুলখন বহু পুৰণি নাম্বাৰ 2 Mrinal says we shall play football number 3 Sita said the নহয় milk is white গতিকে এই কেইটা মই দিলো মই বেছি নিদিও তিনিটা দিছো তোমালোকে চোৱা ইয়াতে প্ৰেজেন্ট টেন্স আছে টু চেঞ্জ কৰিলে কি হ'ব তোমালোকে নিয়মবোৰ অকমান মনত কৰিবা আকৌ ইয়াতে প্ৰেজেন্ট টেন্স দিছো তাৰ পিছত ইয়াত আছে পাষ্ট টেন্স থাকিলেও কিন্তু ৰিপৰ্টেড স্পীচটো চোৱা এইটো কিন্তু চিৰসত্য হয়নে মেক ইজ হোৱাইট গতিকে কেনেকৈ কৰিব লাগে তোমালোকে অকণমান যদি গ্ৰামাৰৰ কিতাপখন উলিয়াই পেলাই যদি প্ৰেক্টিছ কৰা নিশ্চয় পাৰিবা আৰু আশা কৰোঁ আগলৈ আৰু গ্ৰামাৰৰ ক্লাছ তোমালোকৰ মই পাম তেতিয়া ভালদৰে আকৌ বুজাম
এতিয়া বৰ্তমান সময়ত তোমালোকে জানা এনেকুৱা পৰিস্থিতিত আমি চলি আছোঁ, গতিকে সকলোৱে নিজে সাৱধানতা অৱলম্বন কৰিবা, ঘৰত থাকিবা, অনাহত বাহিৰলৈ নাযাবা, ঘনাই হাত ধুবা, নিজকে পৰিষ্কাৰ কৰি ৰাখিবা আৰু যি পৰিস্থিতি সেই পৰিস্থিতিত যাতে তোমালোকে কোনো বেমাৰ আজাৰ যাতে নহয় তাৰ কাৰণে নিজে সদায় ছেফ হৈ থাকিবা, ঘৰতে থাকিবা, সুৰক্ষিত হৈ থাকিবা। থেংক ইউ।